নমস্কাৰ সকলোকে। আৰু আজি হৈছে ৰামনৱমী আৰু ৰামনৱমীৰ দিনা আজি আমি আহিছোঁ এটা ঠাইত। ক'ত আহিছোঁ এইটো কৈ আছোঁ। আৰু আপোনালোকে আচলতে এই ভিডিঅ'টো আজিয়েই দেখা নাপাব, অহাকালিহে দেখা পাব। এতিয়া বলক মই ক'ত যাই আছোঁ দেখাই দি আছোঁ। সকলোকে আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু মোৰ ইমান এটা ভাল নহয়, মানে হাজবেণ্ডৰ অলপ অসুখ হৈ আছে। ডক্টৰ তাতে আহিছোঁ মানে আজি কিবা এটা টেষ্ট আছে। আৰু য'ত ডক্টৰ তাত আহিছোঁ তাৰ ওচৰতে আছে হৰে কৃষ্ণ মন্দিৰটো। আৰু আজি যিহেতু ৰামনৱমীত আৰু মন্দিৰত দৰ্শন কৰিব পালেতো ভালেই কথা। সেইকাৰণে ওচৰতে আছে যিহেতু, আৰু হস্পিটেলত অলপ টাইম লাগিব বুলি কৈছে। টাইম লগা সময়খিনি আৰু ৰখি থকাতে ওচৰতে মন্দিৰ আছে, মন্দিৰটো এবাৰ দৰ্শন কৰি যাওঁ বুলি ভাবিছোঁ। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, তো ইমান ওচৰতে বুলি গম পাইছোঁ যিহেতু এবাৰ চায়ে যাওঁ, সেইকাৰণে আহিছোঁ আৰু দেখাম ইয়াৰ পৰিৱেশ। এয়া দেখিছেনে, এইখিনি এইফালে হৈছে গেট, এইফালৰ পৰা আহিব লাগিব আপুনি। আৰু এইফালে আজি ৰামনৱমী যিহেতু কিবা চলি আছে চাগে, ওচৰত যাই পাওঁ কি হৈ আছে চাম। বাগান বনাই দিছে ধুনীয়া একদম ফুলৰ বাগান। এতিয়া বহুত ৰ'দ দি আছে, কিন্তু দুপৰীয়া হ'ল 1:19 হ'ল এতিয়া বৰ্তমান। আমি আহি পাওঁতে অলপ দেৰি হ'ল, মানে টেষ্টটো কৰাৰ কথা নাছিল। তাৰপিছত আৰু ফোন কৰি দিলে, টেষ্ট কৰিব লগা হ'ল কাৰণে আহিলোঁ। আৰু আমাৰ আজি কিবা ভালো নেকি, মানে আজি ৰামনৱমীৰ দিনা আহিব পাৰিছোঁ, এইটো ভালো কথা। এই দূৰৰ পৰাই দেখাই পাইছোঁ দা হৰে কৃষ্ণ মন্দিৰ, এইখন দেখিছেনে, এইটো হৰে কৃষ্ণ মন্দিৰ ফাউণ্ডেশ্যন বুলি লিখা আছে। আৰু ৰ'দতে পূৰা পাকা চাকা গৰম হৈ গৈছে, পাই ভৰি চৰি পুৰি মাৰিব এতিয়া। আৰু হাজবেণ্ড অহা নাই, তেওঁ হস্পিটেলতে আছে। তেওঁৰ যিহেতু চেকআপ হ'ব, টেষ্ট হ'ব। হৈছে মেইন এণ্ট্ৰেঞ্চটো, এইফালেদি যাব লাগিব। ধুনীয়াকৈ সোমাই গ'লোঁ, এইফালেদি যাব লাগিব। সোমাই এইপিনে ওপৰত যাব লাগিব। ওপৰত চাগে মা ল'ৰাটো আৰু বাইদেউৰ ছোৱালীটো আছে আগতে, মানে আহি গৈছে ইয়াতে। মই হস্পিটেলত আছিলোঁ যে, আৰু আহি পালোঁ মন্দিৰ। এইটো হৈছে মন্দিৰৰ সন্মুখ ভাগ, মানে এইখিনি। কিন্তু এতিয়া 1 বাজি গ'ল। 1 বাজি গ'লে মানে এইটো বন্ধ থাকে। 1 বজাৰ পৰা দুপৰীয়া 4টা বজালৈকে বন্ধ থাকে। এতিয়া বন্ধ হৈ আছে সন্মুখৰ দুৱাৰকেইখন। যদি আপোনালোকে যায় তেনেহ'লে, মই মানে ছাইডৰ দুৱাৰেদি গৈছোঁ, মানে ছাইডৰ ফালেও এখন দুৱাৰ আছে, সেইপিনে যাই মানে সুধিছোঁ আৰু সেইপিনে যাব পাৰি নেকি, সেইপিনে যাব পাৰি। আৰু এইখিনি হৈছে পৰিৱেশ ইয়াৰে, বিৰাট নিৰল, তাৰমানে আহি বিৰাট শান্তি লাগে। মই পিছে প্ৰাৰ্থনাখিনি নাপালোঁ, প্ৰাৰ্থনাখিনি হৈয়ে গ'ল। এই ভিতৰত সোমাব নাপাম চাগে, আজি বন্ধ হৈ গ'ল। ভিতৰত যাব পাৰিমনে? কেমেৰাটো মানে মই ভয়ে কৰিছোঁ, মানে চবতে কেমেৰাটো এলাও নাথাকেতো। মই নুসুধা নোপোছাকৈ কেমেৰা কৈ দিম, তাৰপিছত আকৌ বেয়া পাব তেখেতসকলে, সেইকাৰণে সুধি পুছিয়ে কৰিছোঁ। এতিয়া মানে ভিতৰত কেমেৰা কৰিব পাৰি, ধুনীয়াকৈ দেখাই দিছোঁ। সুধি পেলাই গম পালোঁ যে কেমেৰা কৰিব পাৰি, ফটো উঠিব পাৰি। এইটো হৈছে ভিতৰৰ পৰিৱেশ, ধুনীয়াকৈ ইমান নিৰল, মানে নিজৰ কথা ক'বই বেয়া লাগে, ইমান মানে নিৰল হৈ থাকে, ইমান সৰু কথা। তাৰমানে মোৰ ল'ৰাটো অলপমান চিঞৰি আছিল মাজে মাজে, 2-এটা। উপায় নাই আৰু, সৰু ল'ৰা ছোৱালী কি ক'ব আৰু। ৰ'বা আৰু হৰে কৃষ্ণ মন্দিৰটোৰ ভিতৰত ধুনীয়াকৈ কৃষ্ণৰ মানে মূৰ্তিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মানে বস্তু আছে। দোকানৰ নিচিনাই আৰু, দোকান আছে ধুনীয়া। গোপালৰ ড্ৰেছ পায়, গোপালৰ চাবি ৰিং পায়, বহুত মানে বিভিন্ন ধৰণৰ গোপালৰে, বেছিভাগ বস্তু গোপালৰে আছে। আৰু কিবা কিবি লাগিলে মানে কিতাপৰ পৰা আদি কৰি, মানে ভগৱানৰে কিতাপ আৰু সেইবিলাক আছে। আৰু কোনোবা যদি মানুহক লাগে, মানে যাক দৰকাৰ আৰু এইটো বস্তু ল'ব পাৰে, ভিতৰতেই আছে মন্দিৰৰ। আৰু আমিও কিবা কিবি ল'লোঁ, আৰু আমি কিবা কিবি ল'লোঁ, মানে বাইদেউৰ ছোৱালীজনী লৈছে, তাই কিবা, মই একো লোৱা নাই। আৰু ইয়াৰ মন্দিৰৰ দৰ্শন হোৱাৰ পিছত, মানে যেতিয়া পূজা চূজা হৈ যায় আৰু প্ৰাৰ্থনা হৈ যায় দুপৰীয়াৰ, সেই প্ৰাৰ্থনা হোৱাৰ পিছত বিনামূলীয়া কিন্তু প্ৰসাদো বিতৰণ কৰে। আৰু বিনামূলীয়া প্ৰসাদ বিতৰণ কৰি আছে। আৰু তলত গৈ পেলাই খাব লাগিব। কি বা প্ৰসাদ বিতৰণ কৰি আছে গম নাপাওঁ, যাওঁ এবাৰ তাতে, যোৱাৰ কথা কৈছে, তাতে গৈ আছোঁ এতিয়া।
ঐ লবি নেকি লবি নেকি এই ইমান কালা ইমান মাতছো শুনাই নাপায় কিবা কিবা লছি কি লইছে দেখে দিয়ে দেখি দেখকচোন তাই কিবা ললা এইয়া কৃষ্ণ এটা কৃষ্ণ লগাও তাই সাইকেল লগাও কৃষ্ণ কিনিছে কৃষ্ণ 50 টকা দুটা কিনছে 100 টকা সাত দিব প্ৰসাদ এটা এটা ফটো উঠো দে এটা ফটো উঠাই নাই প্ৰসাদ দি আছে ক'ত বা আছে কোনফালে বা প্ৰসাদ দি আছে গৰম মস্ত গৰম আয়া কি মাৰিছে বাপৰে কি গৰম আছে অন্ন শ্ৰী জগন্নাথ মহাপ্ৰসাদ ইয়াতে কিবা প্ৰসাদ দি আছে এইফালে আৰু এইফালে এটা ধুনীয়াকৈ ভোগ ঘৰ তৈয়াৰ কৰা হৈছে ধুনীয়াকৈ চাৰিওফালে ভগৱানৰে ফটো কৃষ্ণৰ ফটোবিলাক আদি দিছে আৰু ধুনীয়া ডেস্ক বেঞ্চৰ ব্যৱস্থা আছে তাতে আপুনি ভাত খাব পাৰে ইয়াতে ভাত বিলাই আছে আৰু ইয়াৰ পৰা ভাতটো লওক আৰু ডেস্কত বহি ধুনীয়াকৈ খাব পাৰে খাওক আৰু ইয়াতে ধুনীয়াকৈ নিৰামিষ প্ৰসাদ দি আছে ভাত আৰু দালি চব্জি ধুনীয়াকৈ দিয়ে আৰু দুপৰীয়া আহিলে ভাত খাব পাৰি আমাৰ আজি ভাগ্য ভাল নেকি মানে আজি ৰামনৱমীও হয় তাৰপিছত আকৌ মন্দিৰ দৰ্শনো হ'ল তাৰপিছত মন্দিৰত আকৌ ভোগো খাব পালোঁ আমাৰ আজি দিন ভাল একদম মই গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটী পাঞ্জাবাৰী হা ক'ত গ'লা আহা ভাত দিছে দালি চব্জি কোনফালে বহিছে আইতাহঁতে এইফালে উল্টা ফালে বহি ভাত খাব লাগে এই নাখায় নেকি মই যাওঁ দে আহা এইয়া ভাত খাই আছে খোৱা যিবোৰকো দিছে চবেই ভাত খাই আছে গৈ দেখিলি ভাত খাই আছে উঠি লৈছে বুঢ়া একদম খাই আছে চাৰিওফালে ভাত খাই আছে খোৱা খোৱা কেনে ভাল লাগিছেনে টেষ্টি লাগিছে খোৱা 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 এই খাব দিয়ক কিমান খালে ন খালোঁ ভালেই লাগিছে দিয়া অন্ন ঘৰৰ ব্যৱস্থা আছে এইফালে খোৱা লোৱাৰ ডাষ্টবিন পেলোৱা এইফালে খোৱা পানী এইখন এইফালে পাৰ আছে বিৰাট ৰ'দ গৰম হৈছে যাওঁ নেকি সেইফালে যাৱা আহা বিৰাট ৰ'দ আছে দৰ্শন কৰা হৈ গ'ল মানে মন্দিৰ বন্ধ এতিয়া বন্ধ কৰি দিছে 1 বজাৰ পৰা 4টা বজালৈকে বন্ধ 4টাত খুলিব আৰু মন্দিৰ এতিয়া বন্ধ প্ৰসাদ চসাদ দিলে গধূলি বা প্ৰসাদ দিয়ে নে নাই গম নাপাওঁ বাপৰে কি ভূমিকম্প আহ দিছিলোঁ চেণ্ডেল বাপৰে কি গৰম লাগিছে চেণ্ডেলে আমি খাই ল'লোঁ ভাত তাত একদম ধুনীয়াকৈ আজি ভালেই হ'ল ন মদা আজি ৰামনৱমীও আছিল মন্দিৰো দৰ্শন হ'ল ভালেই হ'ল ভালেই লাগিছে আৰু ভালেই লাগিছে প্ৰাৰ্থনাও পালোঁ প্ৰাৰ্থনা অকণ নেপালি মই নাপালোঁ আৰু এটাকে হেৰি হৈছে মানে মন্দিৰো আমাৰ দৰ্শন হৈছে ৰাতিপুৱাৰ পৰা আমি ভাত পানীও খোৱা নাই বনাই আছিলোঁ মানে ধুনীয়াকৈ মন্দিৰ দৰ্শনো হ'ল
চবেই লগানে আছিলো না টিকলি তইও লগানে আছিলি নে চাহটো আমিও খাইছোঁ বাৰু চাহটো খাইছোঁ কিন্তু মানে লঘোণে লঘোণে মন্দিৰৰ দৰ্শন হ'ল আজি ৰামনৱমীৰ দিনাখনে ভালেই হ'ল ভালেই লাগিল চাই ইয়াক নাচাকিয়ে সেইফালে মন্দিৰ চাওক এইফালে চেণ্ডেল থোৱা এইটো আচলতে ৰেষ্ট ৰুম আছিল ৰেষ্ট ৰুমত লক কৰা খোলা আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল এতিয়া গৈ থাকোঁ হস্পিটেললৈকে হাজবেণ্ড হস্পিটেলত ৰখি আছে গতিকে আমি তাতে যাওঁ আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আহি বিৰাটেই ভাল লাগিল আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু আপোনালোকে কোনোবা আহিছেনে কমেণ্ট কৰি জনাবচোন মই আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ বিৰাটেই ভাল পাইছোঁ আৰু আচলতে দিনত আহিলে ভাল লাগিছে আমাৰ দিনত আহিলে যিমান ভাল লাগে তাতকৈ ৰাতি আহিলে বেছি ভাল পাব মানে পৰিৱেশটো এনেই নিৰল তাতে আকৌ মুকলি ঠাইত বতাহ বলি থাকিব আৰু লাইট চাইট জ্বলিব তেতিয়া আকৌ বেছি ভাল লাগিব আৰু মানুহজনো বহুত বেছি হ'ব দিনত অলপ মানুহৰ সংখ্যাটো কম আৰু গতিকে ৰাতি আহিব ৰাতি আহিলে চাই ভাল পাব আমি যিহেতু ৰাতিলৈকে নাথাকিম গতিকে দিনতে দৰ্শন কৰিলোঁ আপোনালোকে যদি আহে ৰাতিপুৱা 3টা বজাৰ পৰা 1টা বজালৈকে খোলা থাকে আৰু 1টা বজাৰ পৰা 4টালৈকে বন্ধ 4টাত খোলে আৰু চাব পাৰিব আপোনালোকে আহিলেও দৰ্শন কৰিব পাৰিব উত্তৰ গুৱাহাটী জেএনআৰচি হস্পিটেলৰ ওচৰতে আছে কি চানৰ পৰা মন্দিৰ খোলে আৰু বন্ধ হৈ যায় উত্তৰ গুৱাহাটী জেএনআৰচি হস্পিটেলৰ একদম ওচৰতে আছে আহিব পাৰে আপোনালোকে চালেও আমি আহিলোঁ আজি ইয়াতে অহাৰ কাৰণে ওচৰতে আজিলৈ আহিছোঁ বাই বাই আকৌ নতুন ভিডিঅ'